উভতি আহিছো বাতৰি মাজলৈ ৰঙিয়াত পুনৰ কৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰ আহিছে কৰোনাত আক্ৰান্ত হৈ মুজাম্মিল হক নামৰ লোকজনৰ মৃত্যু হৈছে মৃত লোকজনৰ ঘৰ ৰঙিয়াৰ মাদৈকাটাৰত গুৱাহাটীৰ MMCHত চিকিৎসাধীন হৈ আছিল লোকজন খবৰ ৰঙিয়াৰ পুনৰ কৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৰঙিয়াত কৰোনাত আক্ৰান্ত হৈ মুজাম্মিল হক নামৰ লোকজনৰ মৃত্যু হৈছে মৃত লোকজনৰ ঘৰ ৰঙিয়াৰ মাদৈকাটাৰত গুৱাহাটীৰ MMCHত চিকিৎসাধীন হৈ আছিল লোকজন দুৰ্ভাগ্যজনকভাৱে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই গৈ আছে ৰঙিয়াৰ পুনৰ এগৰাকী ৰোগীৰ কৰোনাত মৃত্যু হৈছে ইতিমধ্যে আমি জনাইছো তেওঁৰ নাম মুজাম্মিল হক তেওঁৰ ঘৰ ৰঙিয়াৰ মাদৈকাটাৰত ইতিমধ্যে আমি কৈছো যে আজিৰ পৰা মহানগৰীত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যুগ্ম নিয়ম আজি যুগ্ম সংখ্যাৰ বাহন চলাচলৰ অনুমতি দিয়া হৈছে শুকুৰবাৰে চলাচল কৰিব পাৰিব অযুগ্ম সংখ্যাৰ বাহন এদিন অযুগ্ম আৰু এদিন চলাচল কৰিব পাৰিব যুগ্ম সংখ্যাৰ বাহনে ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লৈছে কামৰূপ মহানগৰ প্ৰশাসনে এম্বুলেন্স খোৱাপানী গাখীৰ ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহন চিকিৎসা সেৱাকে ধৰি জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ বাহনৰ ক্ষেত্ৰত শিথিল কৰা হৈছে এই নিয়ম ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা বাহনৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব এই নিয়ম যদি আপোনাৰ গাড়ীখনৰ নাম্বাৰ প্লেটৰ শেষৰটো নাম্বাৰ 1357 অথবা 9 হয় তেন্তে সেইসমূহ বাহন 13, 15, 17, 19 আদি তাৰিখত চলাচল কৰিব পাৰিব যদি আপোনাৰ গাড়ীখনৰ নাম্বাৰ প্লেটৰ শেষৰটো নাম্বাৰ 024 এনেধৰণৰ হয় তেন্তে সেইসমূহ বাহন 14, 16, 18, 20 আদি তাৰিখত চলাচল কৰিব পাৰিব এই নিয়ম বান্ধি দিয়া হৈছে আৰু কঠোৰভাৱে এই নিয়ম বলবৎ হোৱা বুলি ইতিমধ্যে চৰকাৰ প্ৰশাসনে ঘোষণা কৰিছে প্ৰতিটো কোভিড বিধি সকলোৱে মানি চলিব লাগিব নীতি নিয়ম কোনেও ভংগ কৰিব নোৱাৰিব কাৰণ কৰোনাক আমি পৰাস্ত কৰিব লাগিব তাৰ বাবে এইখিনি নিয়ম মানুহৰ ভিৰ যিমানেই কম হ'ব সিমানেই কৰোনা কমকৈ বিয়পিব মানুহৰ যি ভিৰ যেতিয়া বাঢ়িব তেতিয়াই কৰোনা ব্যাপক ৰূপত এজনৰ পৰা আন এজনৰ শৰীৰলৈ বৃদ্ধি পাব পাৰে সেই আশংকা থাকে সেয়েহে এই নিয়মসমূহ প্ৰযোজ্য কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ গুৱাহাটী ৰাজপথত আছে এই নিয়মসমূহ কিমানে মানিছে কি তথ্য আছে হীৰক আপোনাৰ লগত কি জনাব হয় পাঞ্জব প্ৰথমে ক'ব বিচাৰিম যে যিহেতু ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ হাৰো সেই হিচাপে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু ৰাজ্য চৰকাৰে কালি নতুন SOP জাৰি কৰা হৈছে আৰু এই নতুন SOPত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে যুগ্ম অযুগ্ম বাহনসমূহ চলিব পাৰিব গুৱাহাটী মহানগৰীত অৰ্থাৎ যদি চাব যায় যিটো অযুগ্ম তাৰিখত অযুগ্ম বাহনসমূহ চলিব আৰু যুগ্ম তাৰিখত যুগ্ম বাহনসমূহ চলিব যিহেতু আজি 13 তাৰিখ আৰু 13 তাৰিখে আজি অযুগ্ম সংখ্যাৰ বাহনসমূহ চলিব বুলি জানিব পৰা গৈছে অযুগ্ম সংখ্যা বুলি ক'লে 1, 3, 5, 7 এনেধৰণৰ যিবোৰ মই ক'ব বিচাৰিম যে 1, 3, 5, 7 এনেধৰণৰ যিবোৰ সংখ্যা আছে সেই সংখ্যাৰ বাহনসমূহ চলিব বিশেষকৈ ক'ব বিচাৰিম যি দুচকীয়া বা চাৰিচকীয়া বাহনৰ নম্বৰ প্লেট পিছৰটো সংখ্যা যদি অযুগ্ম হয় সেই অযুগ্ম সংখ্যাটো চলিব পাৰিব ঠিক যদি চাব যায় যুগ্ম সংখ্যাটো হয় 2, 4, 6 এনেধৰণৰ যুগ্ম সংখ্যা হয় তেতিয়াহ'লে কালি চলিব পাৰিব অৰ্থাৎ যুগ্ম তাৰিখত চলিব পাৰিব আৰু আজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে যে অযুগ্ম সংখ্যাৰ যিসমূহ বাহন আছে সেইবোৰ বাহন চলাচল কৰিছে সকলোৱে এই নিয়ম নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে কিন্তু যিবোৰ জৰুৰীকালীন সেৱা যিবোৰ স্বাস্থ্য বিভাগৰ লোক বেংকৰ লোক বা সংবাদকৰ্মী যিসকল আছে সেই লোকসকলৰ ক্ষেত্ৰত এনেধৰণৰ নীতি প্ৰযোজ্য হোৱা নাই বাকী সকলো ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হৈছে বুলি জানিব পৰা গৈছে আৰু এটা কথা ক'ব বিচাৰিম যে কেৱল এই যি নীতি নিয়ম সেই নীতি নিয়ম কেৱল ব্যক্তিগত বাহনৰ ক্ষেত্ৰত নহয় যিবোৰ ৰাজহুৱা বাহন আছে বা যিবোৰ ট্ৰাক আছে বা সেনেধৰণৰ নীতি সকলো ধৰণৰ নীতি প্ৰযোজ্য হৈছে আৰু ৰাজপথৰ লগতে যিবোৰ হাইৱেত যিবোৰ ট্ৰাক চলে সেই ট্ৰাক বা বাছ চলে সেই বাছৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য হৈছে বিশেষকৈ ক'ব বিচাৰিম যে যিহেতু কোভিড সংক্ৰমণ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ পূৰ্বে 2020 বৰ্ষত এনেধৰণৰ দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ সকলো জিলাতে এনেধৰণৰ যুগ্ম অযুগ্ম পদ্ধতি প্ৰয়োগ কৰা হৈছিল আৰু যাৰ ফলত কোভিড নিয়ন্ত্ৰণ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যিহেতু গুৱাহাটী মহানগৰীত যদি চাব যায় আজি সকলো অফিচ কাছাৰী বা যিবোৰ ব্যক্তিগত খণ্ডৰ কাৰ্যালয় বা চৰকাৰী কাৰ্যালয় ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে যিহেতু
যিহেতু ক'ভিড সংক্ৰমণৰ বাবে আৰু কেৱল যিসমূহ DC কোড আছে বা বেংক আছে বা ডাকঘৰ আছে সেইবোৰহে খোলা হৈছে সেই হিচাপে চাব যে আজি গুৱাহাটী মহানগৰীত যান বাহনৰ সংখ্যাও কম হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ পিছফালে যে আপুনি প্ৰত্যক্ষভাৱে তেন্তে দেখিব যে পূৰ্বতকৈ এতিয়া 9 বাজিবলৈ হ'ল কিন্তু 9 বাজিবলৈ হোৱা সময়তো কিন্তু বাহনৰ সংখ্যা পূৰ্বতকৈ কমহে দেখিবলৈ পোৱা গৈছে কিয়নো আজি অযুগ্ম সংখ্যা যিসমূহ বাহন আছে সেই অযুগ্ম সংখ্যাৰ বাহনসমূহে চলাই ইয়াত পৰিলক্ষিত হৈছে সকলোৱে যি নিয়ম সেই নিয়ম নিষ্ঠাৰীকৈ পালন কৰা দেখিবলৈ পোৱা গৈছে কিন্তু যোৱা বৰ্ষতকৈ 2020 বৰ্ষতকৈ চাব যায় 2020 বৰ্ষতকৈ 2021 বৰ্ষৰ যিসমূহ ক'ভিড নীতি নিয়ম চৰকাৰে বান্ধি দিছে সেই ক'ভিড নীতি নিয়মসমূহ কিন্তু সকলোৱে নিষ্ঠাৰীকৈ পালন কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে সহযোগিতা আগবঢ়াইছে যে ক'ভিড যি যুদ্ধখন সেই ক'ভিড যুদ্ধখন দ্বিতীয়টো যোনটো ৱেভ আহিছে সেই ৱেভখন সকলোৱে জয় কৰিব লাগিব কাৰণ দ্বিতীয় ৱেভটো জয় কৰিবলৈ সকলোৱে সহায় সহযোগিতা লাগিব ইতিমধ্যে আৰক্ষী বিভাগৰ লোকসকলো কঠোৰ হৈছে আৰু গুৱাহাটী ৰাজপথৰ বিভিন্ন স্থানত আৰক্ষী প্ৰশাসনৰ লোক নিয়োগ কৰা হৈছে আৰক্ষী লোকসকলে যিসমূহ অযুগ্ম সংখ্যা যিসমূহ অযুগ্ম সংখ্যা বাহন আছে সেই বাহনসমূহে চলাব দিছে কিন্তু যিসমূহ যুগ্ম সংখ্যা বাহন আছে সেই বাহনসমূহ ঘৰলৈ পঠিয়াই দিয়া পৰিলক্ষিত হৈছে কিন্তু আজি 13 তাৰিখ আৰু আজি অযুগ্ম সংখ্যা যিসমূহ বাহন আছে সেই বাহনসমূহে গুৱাহাটী ৰাজপথত চলিব আৰু যুগ্ম সংখ্যা যিবোৰ বাহন আছে সেইসমূহ কালি 14 তাৰিখ অৰ্থাৎ 2, 4, 6, 8 এনেধৰণৰ যিবোৰ বাহন আছে বা 10 এনেধৰণৰ যিবোৰ পিছৰ সংখ্যাটো নম্বৰ ল'লে পিছৰ সংখ্যাটো এনেধৰণৰ যিবোৰ বাহন আছে সেই বাহনসমূহ কালিহে চলিব পাৰিব আৰু এই যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা সকলোৱে নিষ্ঠাৰীকৈ পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম যে যিহেতু আজিৰ পৰা যি নতুন SOP জাৰি কৰা হৈছে বা নতুন SOP যি প্ৰযোজ্য হ'ব সেই নতুন SOP অনুসৰি আজি যিহেতু ক'ব বিচাৰিম যে 6 বজাৰ সলনি 2 বজাত সান্ধ্যায়ন হ'ব ঠিক একেদৰেই আজি যিসমূহ দোকান পোহাৰ পূৰ্বতে 2 বজাত বন্ধ হৈছিল কিন্তু আজিৰ পৰা দোকান পোহাৰসমূহ যি 1 বজাত বন্ধ হ'ব সকলো দোকান পোহাৰ 1 বজাত বন্ধ কৰিব লাগিব যি যুগ্ম সংখ্যাৰ যি নীতি নিৰ্দেশনা জাৰি কৰা আছিল এই সকলোৱে সুন্দৰকৈ পালন কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পাঞ্জল নিশ্চয় এনেকুৱাতো কোনো কথা নাই হীৰক যিহেতু আজি কোনোবা কাৰ্যালয়ত যাব লগা আছে তাৰ বাবে গাড়ীখন লৈ ওলাই আহিল কাৰণ সকলো বেচৰকাৰী জৰুৰীকালীন সেৱাসমূহক বাদ দি বেচৰকাৰী অথবা চৰকাৰী সকলো কাৰ্যালয় 15 দিনলৈ বন্ধ সেই অজুহাতটো এতিয়া কোনেও দেখুৱাব নোৱাৰে নহয় জানো আৰক্ষীয়ে তাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ সাজু হৈ আছে নিশ্চয়কৈ পাঞ্জল সেইসমূহ অজুহাত কোনো দেখাব নোৱাৰে যিহেতু আৰক্ষী অঞ্চলপ্ৰধানে এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে যদি কোনোবা অজুহাতে এনে ওলাই আহে সেনেধৰণৰ নীতি নিয়ম পালন নকৰে তেন্তে যদি অফিচাৰো থাকে তেন্তে অফিচাৰো ৰেহাই নাপাব বুলি ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে আৰু আজি দেখিবলৈ পোৱা গৈছে যে সেই অজুহাত দেখুওৱা যি সংখ্যা মানুহৰ সংখ্যা সেই সংখ্যা যথেষ্ট কম কিন্তু কোনো অজুহাত দেখা মানুহে আহিব নোৱাৰিব আৰু এনে কিছুমান লোক আছে যে যিসকলে এখন ফাৰ্মাচীত বা কিবা দৰৱ আনিবলৈ যাওঁ বা কিবা আন সামগ্ৰী আনিবলৈ যাওঁ এনেধৰণৰ বিভিন্ন অজুহাত দেখা নিজৰ যোনদিনাখন বাহন নাথাকে বা অযুগ্ম সংখ্যা নীতি প্ৰযোজ্য বা নীতি তেওঁলোকে যিহেতু অৱলম্বন নকৰে তেনেধৰণৰ যিবোৰ লোক আছিলে সেই লোকসকল পূৰ্বতে দেখিবলৈ পোৱা গৈছিল কিন্তু এইবাৰ পূৰ্বতকৈ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোক আৰক্ষী বাহিনীয়ে বা আৰক্ষীৰ লোক আছে সেই লোকসকলে এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এইবাৰ তেনেধৰণৰ কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব আৰু এইখিনিতে আন এক কথা ক'ব বিচাৰিম যে যিহেতু আৰক্ষী অঞ্চলপ্ৰধানে কালি সংবাদমেলত এটা কথা স্পষ্টকৈ কৈছে যে যদি কোনোবাই পাৰ্টি কৰে বা এনেধৰণৰ ৰাজহুৱা অনুষ্ঠান কৰে তেন্তে তেওঁক যিহেতু বিশ্বাসঘাতকতা কৰা বুলি কোৱা হ'ব আৰু লগতে তেওঁ এটেম্পটো মাৰ্ডাৰ কেছ জাপি দিয়া হ'ব আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছে এইবাৰ যদি চাব যায় পূৰ্বতকৈ কঠোৰ হৈছে আৰক্ষী আৰু এই যি নীতি সেই নীতি 15 পৰা 20 দিনলৈকে চাব যদি এই নীতিসমূহ বা কোনো ধৰণৰ কেনেধৰণৰ প্ৰযোজ্য হৈছে বা ক'ভিড নিয়ন্ত্ৰণ কৰিব পাৰিছেনে নাই এই সকলোবোৰ দিশ চোৱা হ'ব আৰু চোৱাৰ পিছতে অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে যিহেতু আজি যুগ্ম কথা কোৱা হৈছে যুগ্ম বাহন চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰা আছে কিন্তু সেই যুগ্ম বাহনৰ ক্ষেত্ৰত আজি দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত সকলোৱে এই নিয়ম নিয়াৰিকৈ বা নিষ্ঠাৰে পালন কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পাঞ্জল ধন্যবাদ হীৰক এইখিনি তথ্যৰ বাবে আপুনি গুৱাহাটীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰক আৰু তথ্যসমূহ আহৰণ কৰক ক'ত কেনেধৰণে জনসাধাৰণে নিয়ম নীতিসমূহ মানি চলিছে ক'ৰবাত যদি নিয়ম নীতি মানা নাই সেইখিনিও আপুনি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাব মুঠতে সমগ্ৰ গুৱাহাটীত আজি আমাৰ সাংবাদিক ঘূৰিব আৰু প্ৰতি মুহূৰ্তৰ খবৰ লৈ আহিব চলি থাকিব বাতৰি লৈছো বাণিজ্যিক বিৰতি